নমস্কাৰ মই ৰিমঝিম পাঠক আপোনালোক সকলোকে এই কুহিপাতৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো আজিৰ 15 মিনিট সিৰিজটোত আমি ডিসকাস কৰিম ন্যাশনাল সিম্বলস অফ ইন্ডিয়া আৰু ষ্টেট সিম্বলস অফ ইন্ডিয়া আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰতীকবোৰ লগতে আমাৰ অসমৰ জাতীয় প্ৰতীকবোৰ কি হয় হেতু আমি আজিৰ 15 মিনিট সিৰিজত ডিসকাস কৰিবলৈ ওলাইছো কিছুমান আমি কোৱেশ্চনো ডিসকাস কৰিম ক্লাছটোত পলম নকৰি আগবাঢ়িছো প্ৰথমতে আপোনালোকৰ পৰা অকমান সময় লৈ আপোনালোকক জনাব বিচাৰো এটো হৈছে ইকুহিপাতৰ টেলিগ্ৰাম চেনেল আপোনালোকে ইকুহিপাতৰ হৈতে জড়িত হৈ থাকিব বিচাৰিলে ডেইলি কাৰেন্ট এফেয়াৰ্স সমূহ বিচাৰিলে ক্লাছৰ আপডেটছবোৰ বিচাৰিলে ইকুহিপাত টেলিগ্ৰাম চেনেলটোত জয়েন কৰি লব লগতে এটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমঝিম মেম যদি আপোনালোকে বিচাৰে ইয়াতেও আপোনালোকে জয়েন কৰি লব পাৰিব আৰু অলপ সময় লৈছো সময় লৈ ইয়াতে দুটামান কথা জনাব বিচাৰিছো আপোনালোকে কোনোবাই যদি আৰআৰবি গ্ৰুপ ডি কাৰণে প্ৰিপাৰেচন কৰি আছে আপোনালোকৰ সুবিধাৰ কাৰণে আমাৰ ইকুহিপাতৰ পৰা আৰআৰবি গ্ৰুপ ডিৰ এটা বেটচ ইতিমধ্যে লঞ্চ কৰা হৈছে এক্সট্ৰাকে এটা সায়েন্সৰ বেটচও আছে যদি সায়েন্সত যেহেতু 25 মাৰ্কস আছে সেই সায়েন্স বেটচটোত যদি আপোনালোকে কোনোবা এক্সট্ৰাকে এনৰোল কৰিব বিচাৰে তাতো কৰিব পাৰিব আৰু এটো হৈছে কম্প্ৰিহেনসিভ যেটো সায়েন্স ম্যাথছ তাৰপিছত জেনাৰেল এৱাৰনেছ কাৰেন্ট এফেয়াৰ্স এই বেটচটোত গুটেইখিনি আপোনালোকে পাই যাব যদি কিবা সবিশেষ জানিব বিচাৰে দুটা নম্বৰ দিছো কন্টাক্ট কৰিব পাৰিব 0361319357 নাইবা 7002940127 এতিয়া পলম নকৰো আগবাঢ়িছো আমাৰ টপিকৰ ফালে প্ৰথমতে আমি ভাৰতবৰ্ষৰ ন্যাশনাল সিম্বলবোৰ চাম ৰাষ্ট্ৰীয় প্ৰতীকবোৰ চাম প্ৰথমতে আমি গুটেইখিনি কনসেপ্ট বুজি লও কনসেপ্ট ক্লিয়াৰ হলে যিকোনো কোৱেশ্চন দিলে আমি কোৱেশ্চনৰ আনসাৰ কৰিব পাৰিম হয়নে সো আমি ইয়াতে যদি চাও আমি ন্যাশনাল ফ্ল্যাগখনৰ কথা যদি কও আমাৰ যিখন জাতীয় পতাকা ন্যাশনাল ফ্ল্যাগ হৈছে হেতুৱে কি কৰে আমাৰ নেশনখনক ৰিপ্ৰেজেন্ট কৰে আৰু হেতু প্ৰতিনিধিত্ব কৰে অৰ্থাৎ আমাৰ দেশখনক কি কৰে আমাৰ কোনো এখন দেশক প্ৰতিনিধিত্ব কৰে বা তাৰে প্ৰতীক হয় আমাৰ ৰাষ্ট্ৰীয় পতাকাখনত কেটা কালাৰ আছে তিনিটা কালাৰ আছে কালাৰ কেইটা কি হয় আমি যদি চাও ট্ৰাইব কালাৰ ফ্ল্যাগ বুলি কোৱা হয় কি কালাৰ আছে সেফ্ৰন আমি যেনেকুৱা কি গেৰুৱা তাৰপাছত মাজত কি আছে বগা আৰু তলত কি আছে সেউজীয়া আৰু ইয়াতে এই যেটো চক্ৰ আছে ইয়াতে টোটেল কেটা স্পোক আছে 24 স্পোকস আছে এটো সুধি থাকে কোৱেশ্চনটো আপোনালোকে মনত ৰাখিব এটা প্ৰত্যেকটো ৰঙে কিবা এটা বুজায় যেনেকুৱা কি আমি যদি সেফ্ৰন বা আমি গেৰুৱা ৰংটোৰ কথা যদি কও এটো কি হয় ষ্ট্ৰেংথ এণ্ড কাৰেজ অৰ্থাৎ আমাৰ এটো ত্যাগ আৰু সাহসৰ প্ৰতীক ৰাইট বগা ৰংটোৰ কথা আমি যদি কও হেতু বগা কি হয় পিচ ট্ৰুথ সত্য শান্তি হেতুক বুজায় দেন যেটো গ্ৰীন কালাৰ আছে গ্ৰীন কালাৰটোৱে কি বুজায় ফাৰ্টিলিটি গ্ৰোথ এণ্ড অস্পিচিয়াছনেছ অৰ্থাৎ আমি যদি চাও বিশ্বাস আৰু সৌন্দৰ্যৰ প্ৰতীক হয় ওকে এতিয়া এই ন্যাশনাল ফ্ল্যাগখন তো আমাৰ সাংবিধানিক সভাই আমাৰ যিখন পতাকা হয় জাতীয় পতাকা সেইখনক 22 জুলাই 1947 ত আমাৰ কনস্টিটিউয়েন্ট এছেম্বলি এইখনক এডপ্ট কৰিছিলে আৰু লগতে এই পতাকাখন ডিজাইন কৰিছিলে পিংগালী ভেংকায়া ওকে দেন আমাৰ ভাৰতবৰ্ষৰ আমি ন্যাশনাল এন্থেমৰ কথা যদি কও এটা আছে ন্যাশনাল এন্থেম এটা আছে ন্যাশনাল সং যেটো ন্যাশনাল এন্থেম হয় জনগণ মন হেতু কম্পোজ কৰিছিলে ৰবীন্দ্ৰনাথ টেগৰ আৰু তেখেতে এটো অৰিজিনালি বেংগলী ভাষাত ৰচনা কৰিছিলে তেখেতৰ যেটো অৰিজিনেল যেটো হয় হেতু ভাৰতৰ ভাগ্য বিধাতা বেংগলী ভাষাত ৰবীন্দ্ৰনাথ টেগৰে ৰচনা কৰিছিলে ওকে এটো আকৌ জনগণ মন আমাৰ ন্যাশনাল এন্থেমটো প্ৰথমবাৰৰ বাবে ইণ্ডিয়ান ন্যাশনাল কংগ্ৰেছৰ 1911 ত যিখন কেলকাতা সেশন হৈছিলে তাতে 1911 ৰ 27 ডিসেম্বৰত এই জনগণ মন এই ন্যাশনাল এন্থেমটো প্ৰথমবাৰৰ বাবে গোৱা হৈছিলে বা পৰিবেশন কৰা হৈছিলে প্ৰকৃততে আমি যদি চাও গুটেই সংটো অৰিজিনেল যেটো ভাৰত ভাগ্য বিধাতা যেটো সং হয় হেতু পাঁচটা স্ট্যান্ডাত আছে কিন্তু ইয়াৰ হিন্দী ভাৰ্সনটো আমি যদি চাও যেটো ইণ্ডিয়ান ন্যাশনাল কংগ্ৰেছৰ সেশনত হলে 1911 ত প্ৰথমবাৰৰ বাবে গোৱা হৈছিলে কিন্তু আমাৰ ভাৰত চৰকাৰে 1950 অৰ্থাৎ আমাৰ কনস্টিটিউয়েন্ট এছেম্বলি সাংবিধানিক সভাই 1950 চনৰ 24 জানুৱাৰীত এইটো আমাৰ ৰাষ্ট্ৰীয় মানে আমি ন্যাশনাল এন্থেম হিচাপে এইটো গ্ৰহণ কৰা হয় ৰাইট তাৰোপৰি এই পাঁচটা স্ট্যান্ডাৰ ভিতৰত প্ৰথমটো স্ট্যান্ডাহে আমি গুটেই সংটোৰ পৰা প্ৰথমটো স্ট্যান্ডাহে ন্যাশনাল এন্থেম বা আমি জাতীয় সংগীত হিচাপে গ্ৰহণ কৰিছো আৰু এটা মানে আমি যদি চাও আমাৰ গুটেই ন্যাশনাল এন্থেমটো গাবৰ কাৰণে কিমান সময় লাগে মেক্সিমাম 52 অৰ্থাৎ আমি 52 সেকেন্ডৰ ভিতৰত এটো গাই শেষ কৰিব লাগিব ন্যাশনাল সং বুলি ক'লে ন্যাশনাল সং হৈছে বন্দে মাতৰম যেটো বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় তেখেতে ৰচনা কৰিছিলে আৰু তেখেতৰ আনন্দ মত 1882 তেখেতে ৰচনা কৰা যিখন এখন বেংগলী নোবেল আছিলে আনন্দ মত তাৰে পৰা আমাৰ ভাৰতৰ ন্যাশনাল সং বন্দে মাতৰমটো লোৱা হৈছে প্ৰথমবাৰ
এইটো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কেলকাট্টা ছেশ্যনত গোৱা হৈছিলে, বাট 1896 কেলকাট্টা ছেশ্যনত গোৱা হয়, অকে। আৰু এগেইন চেম মানে নেশ্যনেল এন্থেমৰ নিচিনা এটা দিনতে 1950 24 জানুৱাৰীত নেশ্যনেল ছং আৰু নেশ্যনেল এন্থেম এই দুটা আমাৰ কনষ্টিটুৱেন্ট এছেম্বলি সাংবিধানিক সভাই গ্ৰহণ কৰে, অকে। এইখিনি মনত ৰাখিব। তাৰোপৰি যিটো ইয়াৰে যিটো মানে ট্ৰান্সলেশ্যন হয় বা যিটো ট্ৰান্সলেট কৰিছিলে অৰবিন্দ ঘোষ। দেন ইয়াতেতো কলো ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে 1950 24 জানুৱাৰীত ডিক্লেয়াৰ কৰে আমাৰ জনগণ মনক নেশ্যনেল ছং হিচাপে এইটোক ডিক্লেয়াৰ কৰে, অকে। দেন আমাৰ যদি আমি ভাৰতৰ ষ্টেট এমব্লেমৰ কথা যদি কওঁ, অৰ্থাৎ আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ কথা যদি কওঁ, সেইটো কি হয়? সেইটো হৈছে যিটো অশোকৰ যিটো মহামতি অশোকৰ সাৰনাথত থকা যিটো লায়ন কেপিটেল, সেই লায়ন কেপিটেলটোৱে এইটোকে আমাৰ কি হয় ষ্টেট এমব্লেম হিচাপে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে গ্ৰহণ কৰা হৈছে, অকে। সো এই লায়ন কেপিটেলত মনত ৰাখিব ইয়াতে চাৰিও মানে সৰ্বমুঠ কেইটা সিংহ আছে? 4টা। আমি যিটো ফালৰ পৰাই নাচাও কিয় আমি সদায় 3টা সিংহই দেখা পাম, কাৰণ এটা সিংহ কি হৈ থাকে? পিছফালে হৈ থাকে, ৰাইট। তো মনত ৰাখিব এইটো কেইটা এছিয়াটিক লায়ন আছে যদি সোধে, 4টা আছে, অকে। সো 3 ওপেন ফেচেছ লায়ন, মানে সন্মুখৰ পৰা চালে 3টা দেখা পাম আৰু এটা 4 নম্বৰটো পিছফালে থাকে। এইফালৰ পৰা থাকিলে এইটো পিছফাল হৈ যাব, এইফালৰ পৰা চালে সেইটো হ'ব, এইফালৰ পৰা চালে এইটো হ'ব পিছফাল, অকে। ইয়াতে মাজত যদি আপোনালোকে চাই এটা কি আছে? চক্ৰ, অশোক চক্ৰ। তাৰোপৰি ইয়াতে মিডিলত আমি যদি এই চক্ৰটোৰ লেফ্ট আৰু ৰাইটত যদি চাওঁ, এটা কি আছে? বুল আছে, ষাঁড় আছে, আৰু এটা কি আছে? ঘোঁৰা আছে, দৌৰি থকা ঘোঁৰা তেনেকুৱাকে। এইটো হ'ল লায়ন কেপিটেলৰ, সাৰনাথৰ লায়ন কেপিটেলৰ এইটো যিটো অশোক স্তম্ভৰ পৰা এইটো হয় আমাৰ ইণ্ডিয়াৰ নেশ্যনেল এমব্লেম। আৰু ৰিচেন্টলি নতুন পাৰ্লিয়ামেন্ট যে বনোৱা হৈছে তাতে এইটো তেনেকুৱা নিউ পাৰ্লিয়ামেন্টত বনোৱা এইটো নেশ্যনেল এমব্লেম, অকে। তাৰোপৰি আমাৰ যিটো অশোক মানে অশোক স্তম্ভৰ পৰা যিটো লোৱা হৈছে নেশ্যনেল এমব্লেম, তো ইয়াতে আকৌ তলত কি লিখা থাকে? সত্যমেৱ জয়তে, সত্যৰ সদায় জয়। এইটো অৰিজিনেলি কৰ পৰা বৰো কৰা হৈছে যদি সোধে, সত্যমেৱ জয়তে অৰ্থাৎ ট্ৰুথ অলৱেজ ট্ৰায়াম্ফ, সেইটো মুণ্ডাকা উপনিষদৰ পৰা বৰো কৰা হৈছে আৰু যিটো দেৱনাগৰী স্ক্ৰিপ্টত লিখা হৈছিলে। আমাৰ ভাৰত চৰকাৰে 1950 26 জানুৱাৰী, ভাৰত চৰকাৰ দ্যাট মিন্স কনষ্টিটুৱেন্ট এছেম্বলিয়ে 1950 26 জানুৱাৰীত এইটো নেশ্যনেল চিম্বল হিচাপে গ্ৰহণ কৰে। দেন আমি আমাৰ ভাৰতবৰ্ষৰ নেশ্যনেল কেলেণ্ডাৰখন যদি চাওঁ, সেই নেশ্যনেল কেলেণ্ডাৰখন শক যুগৰ ওপৰত, চাকা এৰাৰ ওপৰত ভিত্তি কৰি বা বেছ কৰি বনোৱা হৈছে, য'ত টোটেল 365 ডেইজ থাকে, বাট আমি লিপ ইয়াৰ হলে কি কওঁ? 366 ডেইজ। তো লিপ ইয়াৰ আপোনালোকে গম পায় যে আমাৰ 60 মানে প্ৰত্যেক বছৰত কি হয়? 365 ডেইজ আৰু কিমান ঘণ্টা এক্সট্ৰাকে থাকে? 6 ঘণ্টা। আমি বাকী 4 বছৰত সেই 6 4 গুণ কিমান হৈ যায়? 24 ঘণ্টা হৈ গ'ল। সেই 24 ঘণ্টাটো এক্সট্ৰাকে আমি 29 ফেব্ৰুৱাৰীত এদিন ধৰি 366 ডেইজ হৈ যায়, ৰাইট। তো মুঠতে কি হয়? এই যিটো চাকা এৰা বা শক যুগ 365 ডেইজ টোটেল থাকে। প্ৰথম মাহটো কি হয়? চত মাহটো প্ৰথম হয়, আৰু এইটো 1957 22 মাৰ্চত আমাৰ ভাৰত চৰকাৰে নেশ্যনেল কেলেণ্ডাৰ হিচাপে এইখনক গ্ৰহণ কৰে। দেন নেশ্যনেল এনিমেল কি হয়? ৰয়েল বেংগল টাইগাৰ। ৰয়েল বেংগল টাইগাৰ ইণ্ডিয়াৰ নেশ্যনেল এনিমেল, আৰু এইটোক 1972 18 নৱেম্বৰত আমাৰ ভাৰত চৰকাৰে নেশ্যনেল এনিমেল হিচাপে গ্ৰহণ কৰে। নেশ্যনেল বাৰ্ড কি হয়? মৰা চৰাই বা ময়ূৰ, বা যিটোক আমি পিকক বুলি কওঁ। নেশ্যনেল ফ্ৰুট কি হয়? মেংগো। সাইন্টিফিক নেম কি হৈছে? ম্যাগনিফেৰা ইণ্ডিকা। সাইন্টিফিক নেম কেতিয়াবা সুধি দিব পাৰে, দি দিছো, আপোনালোকে পঢ়ি ল'ব পাৰিব। নেশ্যনেল ট্ৰি যদি চাওঁ, বানিয়ান ট্ৰি অৰ্থাৎ বট গছ। দেন নেশ্যনেল ফ্লাৱাৰ কি হয়? লটাছ, পদুম ফুল। নেশ্যনেল আমাক যদি ইয়াতে ৰিভাৰ সোধে তেতিয়াহ'লে কি হ'ব? গংগা। নেশ্যনেল যদি স্পৰ্টছ সোধে, আমি হকী বুলি কয় যদিও অফিচিয়েলি আমাৰ হকী যে ইণ্ডিয়াৰ নেশ্যনেল স্পৰ্টছ হয়, সেইটো অফিচিয়েলি ক'তো ডিক্লেয়াৰ কৰা নাই, অকে। দেন ইয়াতে নেশ্যনেল ইকুৱাটিক এনিমেল, নৰ্মেল নেশ্যনেল এনিমেল বুলি সুধিলে ৰয়েল বেংগল টাইগাৰ। ইকুৱাটিক অৰ্থাৎ জলজ জীৱ সুধিলে, যিটো আমাৰ অসমৰো হয়, সেইটো হৈছে যিটো শিহু বুলি কওঁ, অৰ্থাৎ ৰিভাৰ ডলফিন, গেংছ ৰিভাৰ ডলফিন। তাৰোপৰি নেশ্যনেল হেৰিটেজ এনিমেল, হেৰিটেজ অৰ্থাৎ ঐতিহ্য বহন কৰা তেনেকুৱা যদি আমাক পশুৰ কথা যদি সোধে, প্ৰাণীৰ কথা, সেইটো হ'ব হাতী। তাৰোপৰি নেশ্যনেল মনিউমেণ্ট কি হয়? ইণ্ডিয়া গেট ক'ত আছে? দিল্লীত আছে, ৰাইট, নিউ দিল্লীত। নেশ্যনেল চেন্টেন্স যদি সোধে, সেইটো হ'ব সত্যমেৱ জয়তে, সত্যৰ সদায় জয়, ৰাইট। দেন নেশ্যনেল কাৰেন্সি, আমাৰ ইণ্ডিয়ান কি হয়? ইণ্ডিয়ান ৰুপি। তো এই যিটো আমি এই চিম্বলটো ইউজ কৰো, হয়নে? তো নেশ্যনেল যিটো আমাৰ চিম্বল হয়, সেইটো দেৱনাগৰী সেইটোত লিখা হৈছে, আৰু এইটো এণ্ড ৰোমান কেপিটেল আৰ।
with two parallel horizontal strips কেনেকে লিখা হৈছে হেতু আমাক কোৱা হৈছে দুটা সমান্তৰাল অনুভূমিক ৰেখাই ৰাষ্ট্ৰীয় পতাকাক প্ৰতিনিধিত্ব কৰে আৰু লগতে সমান চিহ্নকো প্ৰতিনিধিত্ব কৰে ওকে তো ইয়াতে ন্যাশনাল কারেন্সি কথা কোৱা হৈছে এটু হল আমাৰ সিম্বল আৰু এতিয়া আমি ইয়াতে যদি চাও এই সিম্বলটো কোনে বনাইছিলে যেটো আমি লিখো আমাৰ হেতু হয় তো এটু এগৰাকী আইআইটিয়ান আছিলে যাৰ নাম হয় উদয় কুমাৰ তেখেতে এই সিম্বলটো তেখেতে বনাইছিল আৰু এইটো ইণ্ডিয়ান ৰুপি এই সাইনটোক আমাৰ ভাৰত চৰকাৰে 15 জুলাই 2010 এডপ্ট কৰিছিলে ওকে দেন এতিয়া আমি অসমৰ ফালে আহিছো অসমৰ ষ্টেট সিম্বলবোৰৰ কথা আমি এতিয়া চাম অসমৰ আমাৰ যেতিয়া ন্যাশনাল এনিমেল বুলি কব ৰাজ্যিক পশু বুলি কব কি হব এশিঙীয়া গড় ওৱান হৰ্ন ৰাইনোচেৰাছ আমি যদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা কওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে বিখ্যাত তাৰোপৰি মৰিগাঁৱত থকা পবিতৰা অভয়াৰণ্য ৱাইল্ড লাইফ চেঞ্চুৰী এশিঙীয়া গড়ৰ আৱাসস্থলী হয় তাতেও প্ৰচুৰ পৰিমাণে এশিঙীয়া গড় পোৱা যায় বেছিকে দেন 2003 চনৰ 4 এপ্ৰিলত আমাৰ অসম চৰকাৰে এশিঙীয়া গড়ক আমাৰ অসমৰ ষ্টেট এমব্লেম হিচাপে ষ্টেট এনিমেল হিচাপে গ্ৰহণ কৰে এগেইন ষ্টেট বাৰ্ড বুলি যদি কয় হেতু কি হয় দেওহা ওকে দেওহাক আমি আকৌ কি কওঁ হোৱাইট উড উইং ডাক বুলি কওঁ এনেকুৱা আমি যদি চাও বগা বগা ফুট থকা এনেকুৱা মানে আমি ইয়াতে দেখা পাও তো এটো হৈছে যিবোৰ হাঁহ আছে সেই হাঁহবোৰৰ ভিতৰত লাৰ্জেষ্ট হয় অৰ্থাৎ লাৰ্জেষ্ট স্পেচিছ আটাইতকৈ ডাঙৰ প্ৰজাতি হয় এইটোকো সেম 2003 চনৰ 4 এপ্ৰিলত অসম চৰকাৰে দেওহা ৰাজ্যিক পক্ষী হিচাপে মানে ডিক্লেয়াৰ কৰিছিলে বা এডপ্ট কৰিছিলে দেওহাত আমি যদি চাও ইয়াতে কিছুমান কি থাকে টেইল হোৱাইট হয় ব্ল্যাক মানে বডিটো ব্ল্যাক হয় এনেকে চালে টেইলটো কি হয় হোৱাইট বাট ইয়াতে কিছুমান ব্ল্যাক স্পটো তেনেকে থাকে আৰু হেতু কাৰণে আমি হোৱাইট উইং উড বুলি কওঁ বা আমি যদি কমন ল্যাঙ্গুৱেজত যদি কওঁ তেতিয়া হলে আমি দেওহা বুলি কওঁ ওকে কেতিয়া ডিক্লেয়াৰ কৰা হৈছিলে হেতু কলো মই নেক্সট আমি ষ্টেট ট্ৰীৰ কথা যদি কওঁ হেতু হৈছে হলং বহুত দীঘল হয় হলং গছ এনেকুৱাকে হলংকো আমাৰ অসম চৰকাৰে 2003 চনৰ 4 এপ্ৰিলত ৰাজ্যিক বৃক্ষ হিচাপে গ্ৰহণ কৰিছিলে দেন আমি যদি ষ্টেট ফ্লাৱাৰ চাও কপৌ ফুলকো সেম 2003 চনৰ 4 এপ্ৰিলত অসম চৰকাৰে ৰাজ্যিক ফুল হিচাপে ঘোষণা কৰিছিল আৰু এই কপৌ ফুল আমাৰ ভাৰতবৰ্ষ ইণ্ডোনেছিয়া মালয়েছিয়া ভিয়েটনাম এইবোৰ কান্ট্ৰীতহে পোৱা যায় বেলেগ তেনেকুৱাকে ইমান মানে পোৱা নাযায় দেন ষ্টেট সং যদি চাও ও মোৰ আপোনাৰ দেশ এইটো ষ্টেট সংটো কোনে ৰচনা কৰিছিলে কম্পোজ কোনে কৰিছিলে যদি সোধে লক্ষ্মীনাথ বেজবৰুৱা আৰু প্ৰথমবাৰ 1909 চনৰ বাঁহী আলোচনীত লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ও মোৰ আপোনাৰ দেশ এই গীতটি প্ৰথম প্ৰকাশ পাইছিলে আৰু এই যিটো ও মোৰ আপোনাৰ দেশ এইটো প্ৰথমবাৰৰ বাবে 1928 চনৰ যিটো তেজপুৰ অধিৱেশন হৈছিলে তাতে ছাত্ৰ সন্থাই বা আমি যদি কওঁ ছাত্ৰ সন্মিলনে হেতু জাতীয় সংগীত হিচাপে তেনেকে গ্ৰহণ কৰি পেলাই হেতু পৰিবেশন কৰিছিল আমাৰ ভাৰত চৰকাৰে এইটো 2013 চনত এইটো 23 হৈ আছে 2013 চনৰ 18 নৱেম্বৰত ও মোৰ আপোনাৰ দেশটোক আমাৰ অসম চৰকাৰে অসমৰ ৰাজ্যিক গীত হিচাপে ঘোষণা কৰে ওকে এতিয়া এইটোতো ৰচনা কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱা আমাক যদি সোধে সুৰ বা টিউন কোনে দিছিলে যদি সোধে তেতিয়া হলে মনত ৰাখিব কমলা প্ৰসাদ আগৰৱালা ওকে সুৰ বুলি সুধিলে কমলা প্ৰসাদ আগৰৱালা ঠিক আছে দেন নেক্সট আমি যদি চাও আমাৰ ষ্টেট ড্ৰিংক ৰাজ্যিক পনীয় কি হয় চাহ তৰুণ গগৈ চৰকাৰৰ সময়ত 2011 চনত তেখেতে আমাৰ যিটো চাহ হয় আমাৰ অসমৰ মানুহে চাহৰ বাহিৰে থাকিব নোৱাৰে চাহক ৰাজ্যিক পনীয় হিচাপে ঘোষণা কৰিছিলে দেন ষ্টেট একুৱাটিক এনিমেল অকমান আগতে কলো যিটো ইণ্ডিয়াৰো হয় শিহু বুলি যিটো কওঁ অৰ্থাৎ গেংছ ৰিভাৰ ডলফিন হেতু কি হয় আমাৰ যেনেকে মনত ৰাখিব আমাৰ অসমৰ লগতে ভাৰতৰো একুৱাটিক এনিমেল হয় জলজ জীৱ হয় ৰাইট 2008 চনৰ 5 এপ্ৰিলত শিহুক ষ্টেট এনিমেল হিচাপে অসম চৰকাৰে ঘোষণা কৰে ইয়াতে মনত ৰাখিব ৰিসেন্টলি 2024ত আমাৰ অসম চৰকাৰে কাজি নেমুক ষ্টেট ফ্ৰুট হিচাপে ডিক্লেয়াৰ কৰিছে ৰাইট তো ষ্টেট ফ্ৰুট আমি যদি চাও আমাৰ ৰাজ্যিক ফল কি হয় কাজি নেমু কেতিয়া ঘোষণা কৰিছে 2024 কিন্তু ইয়াৰ আগতে যদি আমি চাও 2019ত কাজি নেমুৱে জিআই টেগো লাভ কৰি থৈ দিছে তো আমাক যদি সোধে কাজি নেমুৱে কিমান চনত জিআই টেগ লাভ কৰিছে হেতু হয় 2019 কেতিয়া ৰাজ্যিক ফল হিচাপে ঘোষণা কৰিছে তেতিয়া হলে কি হ'ব 2024 দেন নেক্সট কোৱেশ্চন ইয়াতে এতিয়া আমি কেইটামান কোৱেশ্চন কৰো নেক্সট নহয় প্ৰথম কোৱেশ্চন এটো
When was the national emblem of India adopted? ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক কেতিয়া গ্ৰহণ কৰা হয় এইটো মই নকওঁ এইটো আপোনালোকক দিলো প্ৰথম যদিও আপোনালোকক দিলো কি হ'ব এইটো চাই পেলাই জনাবচোন কি হয় আগতো আমি পঢ়িলো দেন what is the national anthem of India national anthem বুলি আমি যদি কওঁ তেতিয়াহলে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটি কি হয় জনগণ মন okay then which of the following is not correct তলৰ কোনটো correct নহয় national bird peacock হয় fruit mango হয় national heritage animal royal bengal বুলি কৈছে aquatic animal river dolphin বুলি কৈছে তো royal bengal টো নহয় heritage animal বুলি ক'লে কি হ'ব elephant অৰ্থাৎ হাতী হয় ঠিক আছে next from where the emblem of India was adopted ভাৰতৰ প্ৰতীক চিহ্নটো ক'ৰ পৰা গ্ৰহণ কৰা হৈছে সাৰনাথত যিটো অশোকৰ লায়ন কেপিটেল আছে তাৰে পৰা গ্ৰহণ কৰা হৈছে সেইটো অৰিজিনালি ক'ৰ পৰা লোৱা হৈছে মুণ্ডাকা উপনিষদ then what is the national motto of India ভাৰতৰ ৰাষ্ট্ৰীয় মূল মন্ত্ৰ হৈছে সত্যমেৱ জয়তে when was the national song adopted জাতীয় গীতটি ভাৰতৰ জাতীয় গীতটি কেতিয়া গ্ৰহণ কৰা হয় ন্যাশনাল সং কক ন্যাশনাল এন্থেম কক 24 জানুৱাৰী 1950 কোনে গ্ৰহণ কৰে কনস্টিটিউয়েন্ট এছেম্বলিয়ে when was national calendar adopted ৰাষ্ট্ৰীয় ক্যালেন্ডাৰ কেতিয়া গ্ৰহণ কৰা হৈছিল 1957 and 22nd March who designed the national flag of India আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন কোনে ডিজাইন কৰিছিল অপশন সি পিংগালি ভেংকায়া then Jana Gana Mana was originally composed in originally কোনটো ভাষাত ৰচনা কৰা হৈছিল originally বেংগলী ভাষাত ৰচনা কৰা হৈছিল how many Asiatic lions are there in state emblem of India হে আমাৰ যেটো ৰাষ্ট্ৰীয় যেটো প্ৰতীক হয় হেতু কেটা এছিয়াটিক লায়ন আছে আমি দেখা পাও তিনিটা বাট অৰিজিনালি কেটা আছে চাৰিটা আছে National Calendar of India is based on কিহৰ ওপৰত বেস কৰি ভিত্তি কৰি বনোৱা হয় হেতু হয় সাকা ক্যালেন্ডাৰ বা হক যুগৰ ওপৰত সাকা এৰা Which of the following is the state song of Assam অসমৰ ৰাজ্যিক গীতটোৰ কথা উদিছে জাতীয় গীত হেতু হয় ও মোৰ আপোনাৰ দেশ ৰচনা কৰিছিল লক্ষ্মীনাথ বেজবৰুৱা দিছিলে কোনে জাস্ট কলো মই হয়নে কমলা প্ৰসাদ আগৰৱালা then what is the state tree of Assam অসমৰ জাতীয় বৃক্ষ কি হয় অসমৰ জাতীয় বৃক্ষ হয় হলং then which of the following is the state animal of Assam অসমৰ জাতীয় প্ৰাণীটো কি হয় জাতীয় প্ৰাণী কলে one horn rhino then which of the following is not true বুলি কৈছে state bird of Assam দেউহা হৈ যাব white wood wing duck state flower of Assam lotus কৈছে festival of Assam bihu state tree of Assam holong তো আমি যদি চাও lotus তো নহয় state flower of Assam কি হৈ যাব হেতু কপৌ ফুল right হেতু হ'ব কপৌ আৰু আমি state festival বুলি ক'ব পাৰো অসমৰ কাক বিহু এখিনি আছিলে আমাৰ 15 মিনিট সিৰিজৰ আজিৰ ক্লাস আই হোপ আপোনালোকে ভাল পাইছে যদি ভাল পাইছে আপোনালোকৰ বন্ধু বান্ধৱী তথা প্ৰিয়জনৰ সৈতে ক্লাসটো শেয়াৰ কৰিব লাইক এটা কৰিব কেনেকুৱা পালে আপোনালোকৰ ফিডবেকটো দিবলৈ নাপাহৰিব নেক্সট কেনেকুৱা টপিক বিচাৰে হেতু আপোনালোকে জনাব পাৰে লগ পাম আন এটি ক্লাসত থ্যাংক ইউ সো মাচ